সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 16 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, দিনৰ 2:41 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ, দিনৰ 10:10 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:13:02 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:37:44। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব বান্দৰৰ অস্থি, বায়ু যোগ হ'ব, অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। কিন্তু দিনৰ 10:10 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে গৰুৰ অস্থি হ'ব আৰু বিংশোত্তৰী মতে ৰবিৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া যদি 4:54 যোৱাৰ পিছত কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কন্যাৰ ৰাশি হ'ব শূদ্ৰবৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:03 পৰা 3:33। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:36 পৰা 11:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি খোৱা লোৱাত অকণমান যত্ন ৰখাটো ভাল হ'ব, কিয়নো অধিক খোৱা লোৱা কৰিলে, যিকোনো বস্তু খোৱা লোৱা কৰিলে পেটৰ অকণমান সমস্যাই দেখা দিব পাৰে। কিন্তু আপোনাৰ ঘৰলৈ কোনোবা আত্মীয় ব্যক্তিৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। তেনে কোনো আত্মীয় ব্যক্তি আহিব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো আজি শুভ দেখা পোৱা গৈছে। হাতত ধন পৰ্যাপ্ত পৰিমাণৰ থাকিব, পাবলগীয়া ধনো হয়তো লাভ কৰিব। গতিকে ধনৰ বৰ বিশেষ আজিৰ দিনটোত অভাৱ নহয়। আজি ঘৰত হয়তো গৃহৰ শুভাৰম্ভ হ'ব পাৰে, নতুবা ঘৰৰ কিবা শুভাৰম্ভ কামৰ হয়তো হ'ব পাৰে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলে ভাবি থকা কথা প্ৰিয়জনৰ আগত ক'ব পাৰিব। আজি কৰ্মক্ষেত্ৰতো আপোনাৰ কামৰ কিছু অগ্ৰগতি হ'ব, যাৰ বাবে কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠা নতুবা সন্মান প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি ঘৰত কোনোবা কথাত হয়তো অকণমান মতভেদ চলিব পাৰে কাৰোবাৰ সৈতে, গতিকে কিছু গুৰুত্ব থাকিব। আজি ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে যি কাম কৰি ভাল পায় সেই কামতহে আগভাগ লোৱা দেখা যাব। গতিকে মনৰ বিৰুদ্ধে কোনো ক্ষেত্ৰতে এওঁলোকে যাব নিবিচাৰে। মন নোযোৱা কামবোৰ এওঁলোকে কৰিব বিচৰা দেখা নাযায়। গতিকে দিনটো এনেধৰণে পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়াত মাজে সময়ে অকণমান চঞ্চলতা আহিব পাৰে। বাকী সকলো দিশত অৱশ্যে দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সকলোৰে কথা ভালদৰে গুৰুত্ব দি শুনাৰ চেষ্টা কৰক, কিয়নো কিবা ভাল হয়তো কথা আজি আপুনি শিকিব পাৰিব। আজি অৱশ্যে উত্তম ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। গতিকে আজি খোৱা লোৱাৰ ক্ষেত্ৰৰ ফালৰ পৰা সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা পাব। আজি জীৱনসংগীৰ সৈতে সৰু কথাত মতভেদ হ'ব পাৰে, বিশেষকৈ ধন টকা পইচাক লৈ হয়তো সৰু সুৰা মতভেদ চলিব পাৰে।
গতিকে কিছু গুৰুত্ব ৰাখিব। আজি অকণমান খৰচ বেছিও হয়তো হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি ভাতৃয়ে কোনোবা ক্ষেত্ৰত সহায় কৰিব, ভাতৃ ভগ্নীৰ পৰ্যাপ্ত সহায় আজি আপুনি কোনোবা ক্ষেত্ৰত লাভ কৰিব। আজি সমাজত সকলোৰে গুৰুত্ব লাভ কৰিব, সমাজত সকলোৱে আপোনাক আজি প্ৰভুত্ব দিয়া দেখা যাব। নিজৰ ইচ্ছা পূৰণ কৰাৰ বাবে খৰচ অকণমান কৰিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সমাজত লোকপ্ৰিয়তাও বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত অকণমান ভাবি চিন্তি কাম কৰাহে ভাল হ'ব, কিয়নো ভাবি চিন্তি কাম নকৰিলে কিবা হয়তো লোকচান নতুবা অকণমান ক্ষয়ক্ষতি হ'ব পাৰে। গতিকে ভাবি চিন্তি কাম কৰিলে নিশ্চয় আপোনাৰ দিনটো কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও সুন্দৰভাৱে পাৰ হ'ব। স্বাস্থ্যৰ হয়তো অকণমান সন্ধিয়াৰ সময়ত চিন্তা কৰিবলগীয়া হ'ব পাৰে, স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচো হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ সংখ্যা আজি বিশেষভাৱে থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ভাবি থকা কাম নতুবা ভাবি থকা কথাবোৰ সিদ্ধি হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট লাভদায়ক দেখা গৈছে। কিবা নহয় কিবা ক্ষেত্ৰৰ ফালৰ পৰা আপুনি লাভান্বিত হ'ব পাৰিব। আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব, গতিকে যি কাম কৰিব, যি ক্ষেত্ৰত আগবাঢ়িব, বুদ্ধিৰ জৰিয়তে কামবোৰ কৰা দেখা যাব। অৱশ্যে সকলো ক্ষেত্ৰৰ ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। অৱশ্যে ঘৰৰ কিবা কাম বন আপুনি প্ৰয়োজনতকৈ অকণমান বেছি কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি ধন টকা পইচাৰ লগত যিসকল ব্যক্তি খুব জড়িত হৈ থাকে তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত ধনৰ লেনদেনৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ কিবা কথাও শুনিবলগীয়া হয়তো হ'ব পাৰে, জ্যেষ্ঠ ব্যক্তিয়ে কিবা উপদেশ আৰ্হি হয়তো দিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত কিবা ভাল শিক্ষা লাভ কৰিব, কামৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব। গতিকে যিকোনো কামৰ নতুন আৰম্ভ কৰাটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি কিন্তু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে, বিভিন্ন কথা শিকাৰ আজি ইচ্ছা প্ৰবল বাঢ়িব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কিবা নহয় কিবা কৌশল আয়ত্ত কৰিব পাৰিব, গতিকে নতুন কথা জনাৰ শিকাৰ ইচ্ছাও অকণমান বাঢ়িব পাৰে। কিন্তু কাৰোবাৰ সৈতে মতভেদ হোৱাৰো সম্ভাৱনা প্ৰবল আছে, গতিকে যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। ধনৰ অভাৱ হয়তো কোনো সময়ত হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে খুব আনন্দদায়ক আৰু শান্তিপূৰ্ণভাৱে পাৰ হ'ব। লগতে আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা সকাৰাত্মক সংকেত লাভ কৰিব, গতিকে প্ৰেম সম্বন্ধ আজি বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি সহকৰ্মীয়ে হয়তো ক'ৰবাত নিমন্ত্ৰণ দিব পাৰে, ঘৰত উৎসৱমুখৰ পৰিৱেশ গঢ়ি উঠিব, গতিকে ঘৰত সৰু সুৰা প্ৰগ্ৰেম নতুবা কিবা উৎসৱমুখৰ পৰিৱেশ হৈ থাকিব পাৰে। আজি শিশুৱে হয়তো অকণমান আমনি কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ কোনো কথা পাহৰিব পাৰে, গতিকে হয়তো প্ৰিয়জনে কিবা কোৱা নতুবা দায়িত্ব দিয়া হয়, সেই দায়িত্ব হয়তো আপুনি পাহৰিব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো বিশেষ লাভদায়ক দেখা পোৱা গৈছে। পঢ়াত আজি দিনটোৰ বেছি সময় অতিবাহিত কৰিবলগীয়া হয়তো হ'ব পাৰে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো লাভদায়ক হৈ পৰিব, কিয়নো বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অগ্ৰগতি, বিভিন্ন ক্ষেত্ৰত আজি উন্নতিপূৰ্ণ সম্ভাৱনা আছে। পুৰণা বেমাৰ আজাৰ যদি চলি আছিল সেই বেমাৰ আজাৰৰ পৰাও কিছু পৰিত্ৰাণ লাভ কৰিব। অৱশ্যে ধনৰ প্ৰয়োজনীয়তা হয়তো দিনটোৰ কোনো সময়ত আপোনাৰ আহিব পাৰে। পূৰ্বতে সঞ্চয় কৰা ধন আজি আপোনাৰ কামত আহিব। লগতে ধৈৰ্য শক্তি অকণমান কমিব পাৰে, গতিকে যিমান ধৈৰ্য আপুনি ধৰি থাকিব সিমানেই ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব, কিয়নো কোনোবা বন্ধুৱে হয়তো আপোনাক ক'ৰবাত ফুৰিব যোৱাৰো হয়তো প্লেন
বনাব পাৰে নতুবা বন্ধুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। নতুন সম্বন্ধ গঢ়ি উঠাৰো আজি সম্ভাৱনা যথেষ্ট আছে। এই ৰাশি ব্যক্তিসকলৰ আজি ক্ষমতা বৃদ্ধি পাব, আপোনাৰ কথাবোৰ সকলোৱে মানি চলাও দেখা যাব। অৱশ্যে যি সুবিধা পায় সেই সুবিধা আপুনি সোনকালে লোৱাৰ চেষ্টা কৰিব, কিয়নো সেই সুবিধা হয়তো হাতৰ পৰা গুচি যাব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি পৰিয়ালৰ হয়তো কোনোবা ব্যক্তিয়ে আপোনাক অকণমান বেয়া পাবও পাৰে, গতিকে পৰিয়ালৰ কোনোবা সদস্যৰ হয়তো আপত্তি পূৰণ কৰাত অকণমান বিফল হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগতহে পঢ়াত মন বহিব। দিনটোৰ আৰম্ভণিত সিমান পঢ়াত গুৰুত্ব নাথাকিবও পাৰে। বাকী সকলো দিশত শুভ হৈ পৰিব। শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকল আজি প্ৰকৃতি প্ৰিয় হৈ পৰিব, গতিকে ক'ৰবাত প্ৰাকৃতিক ঠাইলৈ হয়তো যোৱাৰ ইচ্ছা যাব পাৰে। আজি ক'ৰবাত যদি ধন ইনভেষ্ট কৰে, ধন সঞ্চয় কৰে, তেতিয়াহ'লে অনাগত দিনৰ বাবে আপোনাৰ সেই ধন লাভদায়ক হ'ব। পৰিয়ালত কোনো নতুন ব্যক্তিৰ আগমন হ'ব পাৰে, গতিকে পৰিয়ালত নতুন খবৰ, নতুন ব্যক্তিৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। আজি সেই ব্যক্তিসকলে কাম বনত অকণমান কম গুৰুত্ব দিয়া দেখা যাব। হয়তো প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত, ক'ৰবাত ঘূৰা ফুৰা কৰাৰ ক্ষেত্ৰত, এনেধৰণৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে কাম বন কিছু পিছ পৰি ৰ'ব পাৰে। কৰ্মক্ষেত্ৰত আপুনি অৱশ্যে কোনো প্ৰিয় ব্যক্তিৰ হয়তো উপদেশ কিবা পাব পাৰে। এই ৰাশি ব্যক্তিসকলে ঘৰৰ পৰা অকণমান দূৰত হয়তো যাবলগীয়াও হ'ব পাৰে কিবা কাৰণবশতঃ। কিন্তু আজি মনৰ ইচ্ছাবোৰ পূৰ্ণ হ'ব। যি ভাবি আছে সেই ভাবি থকা কামবোৰ সুকলমে হোৱাৰো সম্ভাৱনা যথেষ্ট আছে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অকণমান মধ্যম, কিয়নো পঢ়াত দিনটোৰ আৰম্ভণিত কিছু হয়তো ইচ্ছা নাযাবও পাৰে। বাকী অন্য সকলো দিশত শুভভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি ধনৰ অকণমান নাটনি হ'ব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলে আজি ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিব বিচৰাও দেখা যাব। কিছু ধন সঞ্চয় কৰিব পাৰিব। প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে, নতুবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব পাৰে। সামাজিক ক্ষেত্ৰত কিবা ভাল সুবিধাও হয়তো আপুনি পাব পাৰে, গতিকে ঘৰতে নাথাকি অকণমান ঘৰৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰিব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা অতি সুন্দৰ, কিয়নো নতুন সম্বন্ধ নতুবা পুৰণা সম্বন্ধ খুব সুন্দৰ হৈ পৰা দেখা যাব। আজি কৰ্মক্ষেত্ৰত কামসমূহৰ প্ৰগতি হ'ব, গতিকে কৰ্মক্ষেত্ৰত কামসমূহ সোনকালে হৈ উঠাৰো পূৰ্ণ সম্ভাৱনা আছে। আজি যি ভাবিছিল সেই ভবামতে কামবোৰ হৈ পৰিব। লগতে বন্ধুৱে প্ৰয়োজনীয় সময়ত আপোনাক আজি সময় দিয়াও দেখা যাব। কিন্তু কোনোবা ক্ষেত্ৰত আপুনি হয়তো ঘৰৰ কাম কৰিবলগীয়া হোৱাৰ বাবে হয়তো আপোনাৰ নিজৰ ব্যক্তিগত কাম ৰৈ যাব পাৰে। বাকী অন্য সকলো ক্ষেত্ৰত শুভ হৈ পৰিব। বিবাহিতসকলকো আজি প্ৰিয়জনে কাম বনবোৰত কিছু সহায় নতুবা কিছু ছাপোৰ্ট কৰা দেখা যাব। লগতে এওঁলোকৰ শিক্ষাত অকণমান চঞ্চলতা আহিব পাৰে, পঢ়াত অকণমান ধৈৰ্য কমিব পাৰে। বাকী সকলো দিশত দিনটো কিন্তু শুভভাৱে পাৰ হ'ব। আজি শুভ সংখ্যা বিশেষভাৱে থাকিব এওঁলোকৰ 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ভোগ বিলাসৰ যোগ দেখা পোৱা গৈছে। লগতে এওঁলোকৰ নতুন নতুন কথা শিকাৰ ইচ্ছা বাঢ়িব, নতুন নতুন কথা জনাৰ ইচ্ছা প্ৰবল বাঢ়িব। আজি যিমান পাৰে আপুনি পজিটিভ কামৰ সৈতে জড়িত থকাৰ চেষ্টা কৰিব, তেনে কামত আপুনি সফলতা লাভ কৰিব। কিন্তু নিগেটিভ কামৰ সৈতে জড়িত হ'লে আপোনাৰ লোকচান হ'ব পাৰে। আজি হয়তো এই ৰাশি ব্যক্তিসকলক কোনোবা শিশুৱেও পৰ্যাপ্ত পৰিমাণে সহায় কৰিব পাৰে। কিবা কাম বনত আপুনি শিশুৰ পৰা সহায় লাভ কৰিব। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা অকণমান মধ্যম দেখা পোৱা গৈছে, কিয়নো প্ৰিয়জনক হয়তো কিবা কথা বুজোৱাত আপুনি বিফল হ'ব পাৰে। হয়তো আপোনাৰ কথাবোৰ প্ৰিয়জনে ভালদৰে বুজি নাপাব পাৰে, গতিকে সম্বন্ধত অকণমান কিছু গুৰুত্ব ৰাখিব। আজি কষ্টৰ ফল আপুনি নিশ্চয় লাভ কৰিব। ধৈৰ্য অকণমান ধৰিলে আপুনি যি কাম কৰে, যি কষ্ট কৰে, সেই কষ্টৰ ফলাফলসমূহ নিশ্চয় লাভ কৰিব।
আজি নতুন কিতাপ পঢ়াৰ ইচ্ছা প্ৰবল বাঢ়িব, গতিকে পঢ়া শুনাটো কিছু মন যাব, গুৰুত্ব বাঢ়িব। আজি দিনটো বিবাহিতসকলৰ বাবে অতি সুন্দৰ আৰু সাংসাৰিক ক্ষেত্ৰৰ ফালৰ পৰা শুভ দেখা পোৱা গৈছে। বাকী অন্য সকলো দিশত দিনটো শুভ বুলি ক'ব পাৰি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ শুভ সংখ্যা আজি থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি ব্যক্তিসকলে যদি আজি আনৰ প্ৰশংসা কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ কিবা ক্ষেত্ৰত লাভ হ'ব পাৰে, গতিকে আনৰ প্ৰশংসা কৰাটো আপোনাৰ বাবে আজি লাভদায়ক দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বিশেষ আজি শুভ যোগ দেখা পোৱা গৈছে। খৰচ অকণমান বাঢ়িব, হয়তো আপুনি খৰচ কমকৈ কৰিম বুলি ভাবিও কোনোবা ক্ষেত্ৰত খৰচ বেছি হ'ব পাৰে। কিন্তু কৰ্মত এই ৰাশিৰ ব্যক্তিসকলৰ আজি যুৱ প্ৰজন্মৰ ব্যক্তিৰ পৰা সহায় প্ৰাপ্তি হ'ব। লগতে যুৱ প্ৰজন্মৰ ব্যক্তি আপোনাক কৰ্মক্ষেত্ৰত সহায় কৰিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত কোনোবা তৃতীয় পক্ষৰ ব্যক্তিয়ে হয়তো অকণমান খেলি মেলি লগাব পাৰে, গতিকে সতৰ্ক হৈ চলিব। কৰ্মক্ষেত্ৰত কোনো পুৰণা কামৰ প্ৰশংসা আজি হয়তো আপুনি লাভ কৰিব পাৰে। আজি সকলো দিশত উন্নতি প্ৰগতি আপোনাৰ লাহে ধীৰে হ'ব, গতিকে অকণমান ধৈৰ্য সহকাৰে আপুনি বাট চোৱাৰ চেষ্টা কৰিব, কিয়নো কামবোৰ লাহে লাহেহে আপোনাৰ হৈ উঠা দেখা যাব। আজি কোনো পুৰণা বন্ধুক হয়তো লগ পাব পাৰে, পুৰণা বন্ধুৰ সৈতে যোগাযোগ হ'ব পাৰে। আৰু কোনো কথাই হয়তো মনত অকণমান নিৰাশ ভাৱ আনিব পাৰে, গতিকে অকণমান পজিটিভ থাকিলে আপোনাৰ দিনটো সকলো দিশত শুভ হৈ পৰিব। লক্ষ্য কৰিলে আজি ধনুৰাশি ব্যক্তিসকলৰ দিনটোৰ সন্ধিয়াৰ ভাগত কোনোবা প্ৰিয় ব্যক্তিৰ কিবা খবৰ হয়তো আহিব পাৰে। বাকী সকলো দিশত শুভ হৈ পৰিব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা গৃহ নিৰ্মাণ নতুবা ঘৰত কিবা মেৰামতিৰ কাম চলিব পাৰে। লগতে আজি কামৰ প্ৰেছাৰ অকণমান বাঢ়িব, বিশেষকৈ আপুনি ঘৰৰ কিবা কাম বন কৰিবলগীয়াও হ'ব পাৰে। ঘৰুৱা মতভেদৰ পৰা দূৰত থাকিব, কোনো সৰু কথাত কাৰোবাৰ সৈতে মতভেদ ঘৰত হ'ব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ব্যৱসায় বাণিজ্যত ধন প্ৰাপ্তি নতুবা বিভিন্ন লাভালাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি পৰিয়ালত কোনো নতুন ব্যক্তিৰ আগমন হ'ব পাৰে, নতুবা পৰিয়ালত নতুন কিবা খবৰৰ আগমন হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা কিবা শুভ খবৰে আপোনাৰ ঘৰত সুন্দৰ পৰিৱেশ গঢ়ি তুলিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা নতুনত্ব অহাৰ পূৰ্ণ সম্ভাৱনা আছে, হয়তো প্ৰেম বিবাহৰ কিবা আলোচনা হ'ব পাৰে। বাকী ৰাশি ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত আপোনাৰ জ্যেষ্ঠ ব্যক্তি নতুবা আপোনাৰ ছিনিয়ৰে হয়তো আপোনাৰ কিবা কামৰ বিৰোধিতা কৰিব পাৰে, গতিকে অকণমান কৰ্মক্ষেত্ৰত সতৰ্ক থকাটো ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি সময়ৰ সদব্যৱহাৰ কৰা দেখা যাব। ভাবি চিন্তি কামবোৰ কৰা, ভাবি চিন্তি সময়ৰ এওঁলোকে পৰিকল্পনা কৰা দেখা পোৱা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ভৱিষ্যতৰ চিন্তা এওঁলোকে খুব সুন্দৰভাৱে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কেনেধৰণৰ কাম বন কৰিব, এনেধৰণৰ চিন্তা চৰ্চা আজিৰ পৰা এওঁলোকে কৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও আজি শিক্ষাত বিভিন্ন দিশত শিক্ষা অৰ্জনৰ যোগ দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ হৈ পৰিব। বিশেষকৈ শুভ সংখ্যা আজি থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মনত অকণমান এলাহ ভাৱ বাঢ়িব পাৰে, হয়তো কাম কৰাৰ ইচ্ছা অকণমান কমিব পাৰে। কিন্তু এওঁলোকৰ যদিও দেখাত খুব উৎসাহিত হৈ থকা দেখা যাব, কোনোবা ব্যক্তিৰ অনুপস্থিতি হয়তো অনুভৱ কৰিব পাৰে। কিন্তু অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। ক'ৰবাৰ পৰা হয়তো নভবা কোনো ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ হাতত ধন আহিব পাৰে। আজি জীৱনসংগীৰ যদি কিবা কাম কিবা কথাত যদি আপুনি বেছি আগভাগ লয় তেতিয়াহ'লে হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে। খং ৰাগ আজি এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অকণমান বৃদ্ধি পোৱা দেখা যাব। গতিকে খং ৰাগৰ পৰিমাণে হয়তো মতভেদৰ সৃষ্টি কৰিব পাৰে, গতিকে সতৰ্ক হৈ চলাটোৱেই ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি ভৱিষ্যতৰ পৰা বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছিল, তেনে কামত আজি অংশগ্ৰহণ নতুবা তেনে কামত আজি সফলতাৰ যোগ দেখা পোৱা গৈছে। আজৰি সময়ৰ অৱশ্যে সদব্যৱহাৰ হ'ব।
অকণমান সময়লৈকে অবাবত ব্যয় কৰা আজি দেখা নাযায়। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি মনৰ আশা মনৰ ইচ্ছাসমূহ অকণমান বাঢ়িব পাৰে। গতিকে ক'ৰবাত যোৱাৰ আশা ক'ৰবাত ঘূৰা ফুৰা কৰাৰ ইচ্ছা অকণমান বৃদ্ধি পোৱা দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোৰ সন্ধিয়াৰ সময়খিনি বেছি লাভদায়ক হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি উচিত চিন্তা কৰা দেখা যাব। গতিকে মনত ভাল চিন্তাৰ উদয় হ'ব। আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ অকণমান পৰিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা ধন আপোনাৰ হাতত থাকিব। ধনৰ বৰ বিশেষ অভাৱ নহয়। ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আজি ধন লাভ কৰিব। আজি ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ কামৰ প্ৰেছাৰ অকণমান বাঢ়িব পাৰে। হয়তো কোনোবা সহকৰ্মী নতুবা কোনোবা সম্বন্ধীয় ব্যক্তিও আপোনাৰ কামৰ প্ৰেছাৰ দিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰোবাৰ পৰা প্ৰশংসা লাভ কৰিব। মনৰ পৰা কোনোবা ব্যক্তি আপোনাক আজি প্ৰশংসা কৰা দেখা যাব। আজি কোনোবা ব্যক্তি আপোনাৰ কামৰ কিমান দক্ষতা আছে সেই দক্ষতাৰ হয়তো পৰীক্ষা ল'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ইচ্ছা কৰা মতেই আজি সকলো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। ভবা কথাবোৰ সিদ্ধি হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। আজি একাগ্ৰ হৈ চলিলেহে আপোনাৰ অকণমান ভাল হ'ব। কিয়নো মাজে সময়ে হয়তো একাগ্ৰতা পৰা অকণমান বিচলিত হ'ব পাৰে। একাগ্ৰতা ভংগ হ'ব পাৰে। গতিকে যিমান পাৰে একাগ্ৰ হৈ চলাটো আপোনাৰ ভাল হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালত সামঞ্জস্যতা আহিব। কিয়নো আপুনি কোৱা কথাবোৰ পৰিয়ালৰ সকলো ব্যক্তিয়ে মানি চলা দেখা যাব। কিন্তু শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটোৰ গোটেই দিনটোৱে এওঁলোকৰ শুভ হৈ পৰিব। পঢ়াত ধৈৰ্য পঢ়াত গুৰুত্ব যথেষ্ট আজি বাঢ়িব অইন দিনৰ তুলনাত। লগতে আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব আজি বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।